Good afternoon, my dear students. Today we are going to discuss about the chapter Sexual Reproduction in Flowering Plant. অসমীয়াত কোৱা হয় সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন। চেপ্টাৰটো আমি অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমৰ কাৰণে বুজাবলৈ চেষ্টা কৰিম। তোমালোকৰ নিশ্চয় মনত আছে আমি চেপ্টাৰটোৰ যথেষ্টখিনি ইতিমধ্যে we have already explained more about the chapter, but after that also again we are going to discuss the whole chapter thoroughly from the very beginning. অসমীয়াত সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন বুলি কয়। এই চেপ্টাৰটোত মাজত সোমোৱাৰ আগে আগে we should know the different parts of a flower. What is androecium? What is gynoecium? What is pistil? What is carpel? What is the relationship between androecium and stamen? What is the relationship between stamen and microsporophyll? এইবিলাক একই বস্তু। অৰ্থাৎ আমি এইটোৱে ক'ব খুজিছোঁ the male part of a flower is called androecium. অসমীয়াত পুংস্তবক বুলি কয়। The female part of the flower is called gynoecium. অসমীয়াত স্ত্ৰীস্তবক বুলি কয়। Very interestingly, in case of Bryophyta and Pteridophyta, the term androecium is called antheridium, whereas the term gynoecium in regard Bryophyta and Pteridophyta is called archegonium. গতিকে before going through the chapter, we should know the different parts of a flower. এই যে মই হাতত লৈ আছো এটো এটা ৰক্তজবা ফুল। It is the hibiscus rosa sinensis. এটো চাইনা রোজ বুলি কয়, অসমীয়াত ৰক্তজবা ফুল বুলি কয়। Scientific name hibiscus rosa sinensis. It is a bisexual flower. It is a homothelic flower. Yes, it is also called monoecious flower. গতিকে তোমালোকে bisexual, monoecious, homothelic, hermaphrodite এই শব্দবিলাক যে একেই বুজায়, এটা অৰ্থই বুজায়, এইটো তোমালোকে প্ৰথম চেপ্টাৰটোত পাই আহিছা। গতিকে এই ফুলটোৰ মই য'ত ধৰি আছো ইট ইজ কল্ড পেডিকেল। ইয়াক ঠাৰি বুলি কয়, পেডিকেল বুলি কয়। কিন্তু মই যদি কেইবাটাও ফুল এডাল ঠাৰিত ধৰি থাকিলোহেঁতেন তেতিয়াহ'লে এই ঠাৰিডালক ওপৰত বহুত ফুল আছে, তেতিয়া তাক পেডাংকুল বুলি কোৱা হ'লহেঁতেন। এতিয়া মই য'ত ধৰি আছো তাৰ নাম পেডিকেল। এতিয়া চোৱা ইয়াতে মেল পাৰ্ট অফ দ্য ফ্লাৱাৰ, ফিমেল পাৰ্ট অফ দ্য ফ্লাৱাৰ মই তোমালোকক অলৰেডি ডাইছেক্ট কৰি পেলাই, ডিছেকশ্যন কৰি পেলাই সেইবিলাক ডিষ্টিংগুইছ পাৰ্টবিলাক উলিয়াই পেলাই ইতিমধ্যে দেখুৱাই দিছোঁ। মই অসমীয়া মিডিয়ামতো সেইটো দেখুৱাইছোঁ আৰু ইংৰাজী মিডিয়ামতো সেই বস্তুটো দেখুৱাইছোঁ। এজ দিয়াৰ ফৰ দিছ ইজ এ বাইছেক্সুৱেল ফ্লাৱাৰ। এইটো যিহেতু এটা উভয়লিংগী ফুল, ইয়াৰে মেল পাৰ্ট, মেল ছেক্স অৰ্গেন আৰু ফিমেল ছেক্স অৰ্গেন সেইটো এক্সট্ৰাকৈ মই উলিয়াই দিছোঁ। কাৰণ এতিয়া এট প্ৰেজেণ্ট তোমালোকক বুজাবলৈ দিগদাৰ হ'ব এই কথাখিনি। ইতিমধ্যে আমি আমাৰ ক্লাছটো তোমালোকে জানা ক্লাছটো প্ৰণালীবদ্ধভাৱে চলি আছে। উই হেভ অলৰেডি এণ্টাৰ্ড দ্য চেপ্টাৰ হিউমেন ৰিপ্ৰডাকশ্যন at present, but we have not very perfectly finished the chapter sexual reproduction in flowering plant. Today basically we are going to discuss about the chapter, about the remaining part of the chapter sexual reproduction and flowering plant মই বুজাবলৈ চেষ্টা কৰি আছো। তোমালোকে আজি এই লিংকৰ দ্বাৰা অনলাইন ক্লাছটো পাবা। তাৰ পৰৱৰ্তী সময়ত আমি এটা জুম এপৰ দ্বাৰাই ভিডিঅ' অডিঅ' কনফাৰেন্স ক্লাছ এটা কৰি পেলাই তোমালোকৰ এই চেপ্টাৰটোৰ যিখিনি সমস্যা আছে আমি আমাৰ ইণ্টাৰেকশ্যনৰ দ্বাৰা তেতিয়া সেই পাজলখিনিও ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। আজি লিংকৰ দ্বাৰা মই গোটেই চেপ্টাৰটো চেষ্টা কৰিছোঁ। গতিকে মই লিখি দিছোঁ
initially we are going to discuss about the androsium. তাৰমানে এই চেপ্টাৰটোত তোমালোকে কি আছে বুলি সুধিলে মই বিভিন্ন পইণ্টবিলাক ডিষ্টিংগুইছ পইণ্টবিলাক এনেদৰে ক'ম যে প্ৰথমতে আমি ফুলৰ বিভিন্ন অংশবিলাক জানিব লাগিব তাৰ পৰৱৰ্তী সময়ত আমি জানিব লাগিব মাইক্ৰস্পোৰোজেনেসিস কি নেক্সট ওৱান ইজ মাইক্ৰোগেমেটোজেনেসিস মাইক্ৰোগেমেটোজেনেসিসটো আকৌ ডেভেলপমেণ্ট অফ মেল গেমেটোফাইট নামেৰে আমি আলোচনা কৰিব পাৰিম 3 নম্বৰ পইণ্টটো আমি কথা পাতিব লাগিব মেগাস্পোৰোজেনেসিস 4 নম্বৰ পইণ্টটো হৈছে ম্যাক্ৰোগেমেটোজেনেসিস বা ডেভেলপমেণ্ট অফ ফিমেল গেমেটোফাইট ইয়াতে মেল গেমেটোফাইট মানে কি ফিমেল গেমেটোফাইট মানে কি এই সকলোবিলাক আমি খুব স্পষ্টকৈ সমস্ত বস্তুখিনি আজি উলিয়াই আনাৰ চেষ্টা কৰিম সো আমি ফুলৰ বিভিন্ন অংশবিলাকো দেখুৱাই দিম অলপ পিছত যদিও অলৰেডি তোমালোকক দেখুৱাই দিছোঁ কিন্তু এতিয়া এন্ড্ৰচিয়ামৰ বিষয়ে অকণমান আকৌ আমি আলোচনা কৰিব খুজিছোঁ আমি যদি এন্ড্ৰচিয়ামৰ কথা পাতো এন্ড্ৰচিয়ামক অসমীয়াত পুংস্তবক বুলি কয় পুংস্তবক এন্ড্ৰচিয়াম ইজ দ্য মেল ৰিপ্ৰডাক্টিভ অৰ্গেন অফ দ্য ফ্লাৱাৰ এই এন্ড্ৰচিয়াম কম্প্ৰাইজেছ বাই ষ্টেমেন মনত ৰাখিবা ষ্টেমেনৰ অসমীয়া পুংকেশৰ বুলি কয় আৰু ষ্টেমেনৰ বেলেগ এটা নাম কি জানানে মাইক্ৰোস্পোৰোফিল মাইক্ৰোস্পোৰোফিল মই এটো ক'ব খুজিছো এন্ড্ৰচিয়াম কনসিষ্ট অফ ষ্টেমেন ইয়াক ষ্টেমেনৰ বেলেগ এটা নাম মাইক্ৰোস্পোৰোফিল অসমীয়াত ইয়াক পুং ৰেণুপত্ৰ বুলিও কয় ইয়াক পুংকেশৰ বুলিও কয় ষ্টেমেন বুলি ক'লে বেসিক্যালি ইয়াৰ দুটা অংশ এটা হৈছে ফিলামেন্ট অসমীয়াত পুংদণ্ড বুলি কয় আৰু আন অংশটো হৈছে এন্থাৰ 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 মানে অসমীয়াত পৰাগকোষ বুলি কয় এটা এন্থাৰ মানে আকৌ কি জানানে দুটা এন্থাৰ লব টু এন্থাৰ লব by means of one connective can result in the production of an anther each anther lobe again comprises by two pollen sac or microsporangia. Microsporangia is the plural form, microsporangium is the singular form. So what I am going to say is that as therefore each anther lobe consists of two microsporangia, so ultimately one anther comprises by total 4 pollen sac. আৰু pollen sac-ৰে বেলেগ এটা নাম আছে microsporangia. Microsporangia. মানে মই এই কথাটো ক'ব খুজিছো এটা এন্থাৰত দুটা এন্থাৰ লব প্ৰতিটো এন্থাৰ লব আকৌ দুটাকৈ pollen sac-ৰ সমষ্টি সো এটা এন্থাৰত টোটাল 4টা pollen sac বা চাৰিটা pollen sac বা 4টা microsporangia থাকে আৰু এই pollen sac বা microsporangiaৰ ভিতৰত pollen grain থাকে যাক মাইক্ৰোস্পোৰ বুলিও কয় আৰু এই মাইক্ৰোস্পোৰে পৰৱৰ্তী সময়ত মেল গেমেটোফাইট হয় মেল গেমেটোফাইট অসমীয়াত পুং লিংগধৰ আৰু এই পোলেন গ্ৰেইন বা মাইক্ৰোস্পোৰৰ ভিতৰতে মেল গেমেট থাকে মনত ৰাখিবা মেল গেমেট এটা ইম্পৰ্টেন্ট কথা সো মই কৈ আছো কি এটা এন্থাৰ মানে দুটা এন্থাৰ লব ইটস এন্থাৰ লব সো মই আলটিমেটলি কি কৈ আছো যে এন্ড্ৰচিয়াম পুংস্তবক পুংকেশৰৰ সমষ্টি
পুংস্তবক পুংকেশৰ বা পুং ৰেণু পত্ৰৰ সমষ্টি বুজি পাইছেনে আৰু এই পুংকেশৰ বুলি ক'লে পুং দণ্ড আৰু পৰাগকোষক বুজায় এটা পৰাগকোষ মানে দুটা পৰাগধানী প্ৰতিটো পৰাগধানী আকৌ দুটাকৈ পৰাগথলি বা পুং ৰেণু ধানীৰ সমষ্টি সো আলটিমেটলি এটা পৰাগকোষ মানে হৈছে চাৰিটা পুং ৰেণু ধানী অথবা চাৰিটা পুং ৰেণু ধানী আৰু সেই পুং ৰেণু ধানীৰ মাজত পৰাগ ৰেণু থাকে যাক পুং লিংগধৰ বুলি কোৱা হয় আৰু সেই পৰাগ ৰেণুৰ মাজতে দুটাকৈ মেল গেমেট থাকে আমি ক্ৰমশ গভীৰতালৈ এনেদৰে সোমাই যাব লাগিব মই আকৌ ইংৰাজীত কৈছো এন্ড্ৰচিয়াম comprises by stamen or microsporophyll. Each stamen consists of filament as well as anther. Each anther consists of two anther lobe. Both anther lobe can result in the production of a anther by means of one connective. Each anther lobe again consists of two pollen sacs. So ultimately, in a anther, there are total 4 numbers of pollen sac or 4 numbers of microsporangium or microsporangia, in between which pollen grain are available, which are called microspore or ultimately called male gametophyte. In between the pollen grain or male gametophyte, there are total 2 numbers of male gamete. এইটো এটা সিগনিফিকেন্ট কথা এই ক্ৰমটো আমি জানিব লাগিব মই যদি ফুলটোৰ এই ৰক্তজবা ফুলটোৰ মই যদি তোমালোক দেখাবলৈ ইয়া দিগদাৰ হ'ব তোমালোক আচলতে মই এই বস্তুটো কাটি দেখুৱাইছো মানে ইয়াতে মেল পাৰ্ট বুলি ক'লে মই ক'লোৱে যে মোৰ হাতত লাগি থকা এইবিলাক হৈছে দেখাব যাব এইবিলাক হৈছে মই যে হাতত লৈ আছো এইবিলাক কোৱা হয় ষ্টেমেন বুলি কোৱা হয় বা এইবিলাক কোৱা হয় মাইক্ৰোস্পোৰোফিল আৰু প্ৰতিডাল ষ্টেমেন তাৰ ওপৰত এটা শকত অংশ থাকে যাক এন্থাৰ বুলি কয় আৰু য'ত ধৰি আছো এন্থাৰটো যিয়ে বিয়াৰ কৰি আছে তাৰ নাম হৈছে ফিলামেন্ট আৰু সেই প্ৰতিটো এন্থাৰৰ মাজত থকা মই সেইকাৰণে এনেদৰে কওঁ যে এন্ড্ৰচিয়ামৰ ষ্টেমেনত থকা এন্থাৰত থকা এন্থাল লবৰ ভিতৰত থকা মাইক্ৰোস্পৰেনজিয়ামৰ ভিতৰত থকা টেপেটামৰ মাজত থকা পোলেন গ্ৰেইন বা মাইক্ৰোস্পোৰৰ মাজত মেল গেমেট দুটাকৈ থাকে এই কথা মই কৈ আছো আসলতে যেহেতু ফুলটো তোমালোক অলৰেডি কাটি দেখুৱাইছো এটো আৰু আজি কাটি দেখুৱাবলৈ প্ৰবলেম হ'ব এতিয়া আমি যদি জাইনোচিয়ামৰ কথা পাতো কিন্তু ফুলৰ বিভিন্ন অংশবিলাক তোমালোকে মনত ৰাখিব লাগিব মই বাৰে বাৰে এই কথাটো কৈ আছো যেটো তোমালোকে পাইছা এই মই য'ত ধৰি আছো এইখিনি কোৱা হয় পেডিকেল যদি ওপৰত বহুত ফুল থাকিলেহেতেন তাক পেডাংকুল বুলি কোৱা হ'লহেতেন আৰু পেডিকেলৰ একেবাৰে ওপৰত যেটো শকত অংশ থাকে যাৰ ওপৰত অভেৰিটো থিয় হৈ আছে তাক থেলামাস বুলি কোৱা হয় আৰু এই যে পেডিকেলৰ ওপৰত এই যে হেউজিয়া যেটো আমি অংশ দেখা পাইছো ইয়াক কোৱা হয় কেলিক্স বুলি আৰু এই কেলিক্স সেপেলৰ সমষ্টি এতিয়া এই হেউজিয়া অংশখিনি যদি কেলিক্স হয় এই সৰু সৰু বিলাকক আকৌ এপিকেলিক্স বুলি কোৱা হয় মনত ৰাখিবা এপিকেলিক্স বুলি কোৱা হয় সৰু সৰু বিলাকক পেডিকেল তাৰ ওপৰত থকা সৰু সৰু যিবিলাক অংশ আছে গ্ৰীন লিভছ আছে সেইবিলাক কোৱা হয় এপিকেলিক্স আৰু ওপৰত থকা হেউজিয়া অংশ ওপৰত এপিকেলিক্সৰ ওপৰত থকা অংশটো কেলিক্স বুলি কোৱা হয় আৰু ইয়াৰ প্ৰতিটো ইউনিটক সেপেল বুলি কোৱা হয় কেলিক্স কম্প্ৰাইজড বাই সেপেল মই য'ত ধৰি আছো ইয়াক কৰোলা বুলি কোৱা হয় কৰোলা কনসিষ্ট অফ পেটেল বাকি ইয়াতে মই এন্ড্ৰচিয়াম বা ষ্টেমেনৰ কথা তোমালোকক ইয়াতে লিখিতভাৱে ফোকাস কৰিছো আৰু ভিতৰত ফিমেল পাৰ্ট অফ দা ফ্লাৱাৰ আছে ফিমেল পাৰ্ট অফ দা ফ্লাৱাৰটো মই পিছত দেখুৱাই দিম তোমালোকক এনে ডিসেক্ট কৰি মই দেখুৱাই দিছো এতিয়া যদি আমি ফিমেল পাৰ্ট অফ দা ফ্লাৱাৰ যদি আলোচনা কৰো
if we are going to focus about the female part of the flower, that is called gynoecium. Gynoecium. Gynoecium অৱশ্যে pistil বুলিও কোৱা হয়। pistil বুলিও কোৱা হয়। pistil বা gynoecium comprises by carpel. জাইনোচিয়াম অসমীয়াত স্ত্ৰীস্তৱক বুলি কোৱা হয়, যাৰ অন্য এটা নাম পিষ্টিল। এই জাইনোচিয়াম বা পিষ্টিল কাৰ্পেলৰ সমষ্টি, স্ত্ৰী কেশৰৰ সমষ্টি। আৰু কাৰ্পেল বুলি ক'লে মনত ৰাখিবে, ইয়াতে থাকে আমাৰ টোটেল অভেৰি, আটাইতকৈ তলৰ অংশটোৰ নাম অভেৰি, তাৰপিছত ষ্টাইল আৰু ষ্টিগমা। কাৰ্পেল বুলি ক'লে কাৰ্পেলৰ আৰু অন্য এটা নাম কিন্তু তোমালোকে মনত ৰাখিব লাগিব, মেগাস্পোৰোফিল। অসমীয়া অকণমান কমকৈ কৈ আছোঁ, কাৰণ অসমীয়া মিডিয়ামৰ অফলাইন ক্লাছটো ইংলিছ মিডিয়ামৰ অফলাইন ক্লাছতকৈ আমি এদিন হ'লেও আগত কৰি পেলাই এইখিনি আগতে মই ক্লিয়াৰ কৰি দিম। গতিকে অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টে আজি ক্লাছটো পাই আছা যদিও তোমালোক হয়তো সন্তোষিত নহয় মই জানো, কিন্তু পৰৱৰ্তী আমি খুব সোনকালে এইটো বস্তু বুজাই দি পেলাই চিৰিয়েলি আমি ক্ৰমটো মেইনটেইন কৰিম। এতিয়া মই কৈ আছোঁ কি, জাইনোচিয়াম অৰ পিষ্টিল কম্প্ৰাইজেছ বাই কাৰ্পেল অৰ মেগাস্পোৰোফিল। এই কাৰ্পেল বা মেগাস্পোৰোফিল এগেইন হেভিং 3 পাৰ্টছ, অভেৰি, ষ্টাইল আৰু ষ্টিগমা। অভেৰি বুলি ক'লে তোমালোকে জানে ইয়াত অভিউল থাকে, আৰু সেই অভিউলৰ মাজত তোমাৰ মনত ৰাখিবা এমব্ৰায়ো চেক থাকে। এমব্ৰায়ো চেক থাকে। অভিউলৰ কিন্তু বেলেগ এটা নাম তোমালোকে জানিব লাগিব, সেইটো হৈছে অভিউলৰ বেলেগ এটা নাম মেগাস্পোৰেঞ্জিয়া। তোমালোকে মনত ৰাখিবা, মই কৈছোঁ যে এন্থাৰত থকা, এন্থাল লবত থকা, মাইক্ৰস্পোৰেঞ্জিয়ামৰ ভিতৰত থকা টেপেটামৰ মাজতহে পোলেন গ্ৰেইন আৰু যাৰ মাজত মেলগেমেট থাকে। কিন্তু ইয়াতে কাৰ্পেল বুলি ক'লে অভেৰি, ষ্টাইল আৰু ষ্টিগমা। সেই কাৰ্পেলত থকা, অভেৰিত থকা অভিউলক মেগাস্পোৰেঞ্জিয়া বা মেগাস্পোৰেঞ্জিয়াম বুলিও কোৱা হয়। আৰু সেই অভিউল বা মেগাস্পোৰেঞ্জিয়ামৰ ভিতৰত এমব্ৰায়ো চেক থাকে, আৰু সেই এমব্ৰায়ো চেকক ফিমেল গেমেটোফাইট বুলি কোৱা হয়। ফিমেল গেমেটোফাইট বুলি কোৱা হয়। আৰু সেই এমব্ৰায়ো চেকৰ মাজত মনত ৰাখিবা ডাবল ফাৰ্টিলাইজেশ্যন হয়। ডাবল ফাৰ্টিলাইজেশ্যন, প্ৰথমে ডাবল ফাৰ্টিলাইজেশ্যন প্ৰক্ৰিয়াটোৰ বিষয়ে আলোচনা কৰিছিল এছ.জি. নোৱাচিন ইন 1898। এই ডাবল ফাৰ্টিলাইজেশ্যন এমব্ৰায়ো চেকৰ ভিতৰত হয়, আৰু সেই এমব্ৰায়ো চেককে ফিমেল গেমেটোফাইট বুলি কোৱা হয়। চ' মই ভেৰি ক্লিয়াৰলি মই ক'ব খুজিছোঁ প্ৰথমতে এইখিনি বস্তু যে এণ্ড্ৰচিয়ামৰ ষ্টেমেন বা মাইক্ৰস্পোৰোফিলৰ এন্থাৰত থকা, এন্থাল লবৰ ভিতৰত থকা, মাইক্ৰস্পোৰেঞ্জিয়ামৰ ভিতৰত থকা, এপিডাৰ্মিছ, এণ্ডোথেচিয়াম, মিডিল লেয়াৰ আৰু টেপেটামৰ সোঁমাজত থকা পোলেন গ্ৰেইন বা মাইক্ৰস্পোৰৰ ভিতৰত দুটাকৈ মেল গেমেট থাকে। আৰু আমি ফিমেল পাৰ্ট অফ দ্য ফ্লাৱাৰৰ ক্ষেত্ৰত স্পষ্টকৈ ক'ব লাগিলে জাইনোচিয়াম বা পিষ্টিলৰ, কাৰ্পেল বা মেগাস্পোৰোফিলৰ অভেৰিৰ মাজত থকা, অভিউলৰ ভিতৰত থকা, নিউচেলাছৰ মাজত থকা, নিউচেলাছৰ মাজত থকা এমব্ৰায়ো চেক বা ফিমেল গেমেটোফাইটৰ ভিতৰত ডাবল ফাৰ্টিলাইজেশ্যন হয়। এই গোটেই কথাবিলাক আমি ক্লিয়াৰ জানিব লাগিব।
সো এই চেপ্টাৰটোত বেসিক্যালি কি বস্তু আছে বুলি ক'লে যেহেতু মই অলৰেডি তোমালোকক খুব স্পষ্টকৈ আমি প্ৰায় মোৰ স্পষ্টকৈ মনত আছে উই হেভ অলৰেডি এক্সপ্লেইনড এবাউট 60% আমি আলোচনা কৰিছিলোঁ গতিকে আজি মই খুব বেছি প্ৰণালীবদ্ধভাৱে সমস্ত বস্তুখিনি য'ত এই আগৰ ক্লাছত তোমালোকে জানা আমি ডাইসেকশনটো কৰিছিলোঁ তোমালোক সকলোকে মই মেল গেমেটোফাইট কি দেখুৱাই দিছিলোঁ এন্ড্ৰচিয়ামত থকা ষ্টেমেনত থকা এন্ধাৰত থকা এন্থাল লবৰ ভিতৰত থকা মাইক্ৰস্পৰেঞ্জিয়ামৰ ভিতৰত মেল গেমেট তোমালোকৰ প্ৰত্যেকৰে বহিৰ ওপৰত মই এটা এটাকৈ তোমালোকক এন্থাৰ দিছিলোঁ বুজি পাইছা আৰু আমি ফিমেল পাৰ্ট অফ দ্য ফ্লাৱাৰ ডাইসেকশন কৰি ধুনীয়াকৈ আমি দেখুৱাই দিছিলোঁ তোমালোকক ষ্টিগমা কোনখিনি ষ্টাইল কোনখিনি অভেৰি কোনখিনি ইভেন আমি অভেৰিৰ মাজত থকা চাকুৰ দানাৰ দৰে অভিউলবিলাক তোমালোকে নিজে উলিয়াই চাইছিলা এইখিনিলৈকে আমি খুব ক্লিয়াৰকৈ তোমালোকে ধুনীয়াকৈ সব বস্তুখিনি চাইছা সো আজি মই জাস্ট তাৰমানে আমি চেপ্টাৰটো ফিনিশ কৰিব লাগে সেই অৰ্থত আমি যিমানখিনি পাৰোঁ চেষ্টা কৰি আছোঁ তাৰমানে এই চেপ্টাৰটোৰ প্ৰধান কি কেটা বস্তু কোনখিনি বস্তু প্ৰধান বস্তুখিনি চালে আমাৰ চেপ্টাৰটো স্পষ্ট বা ফিনিশড হ'ব প্ৰথমতে আমি ক'ব লাগিব মাইক্ৰস্পৰোজেনেসিস অসমীয়াত পুং ৰেণু জনন বুলি কোৱা হয় প্ৰথম পইণ্টটো মাইক্ৰস্পৰোজেনেসিস তাৰমানে মাইক্ৰস্পোৰ কেনেদৰে প্ৰডাকশ্যন হ'ব সেইটো জানিব লাগিব মাইক্ৰস্পোৰ প্ৰডাকশ্যন হোৱাৰ পিছত আমি জানিব লাগিব যে সেই মাইক্ৰস্পোৰ বা পলেন গ্ৰেইনৰ মাজত মেল গেমেট কেনেদৰে ডেভেলপমেণ্ট হ'ব আৰু সেইটো কোৱা হয় মাইক্ৰগেমেটোজেনেসিস যেতিয়া আমি ফোকাস কৰিম তেতিয়া আমি ইয়াতে একেই বস্তু ডেভেলপমেণ্ট অফ মেল গেমেটোফাইট মেল গেমেটোফাইট মানে মাইক্ৰস্পোৰ এটাৰ মাজত কেনেদৰে মেল গেমেট ডেভেলপ হ'ব মাইক্ৰস্পোৰ বা পলেন গ্ৰেইন এটাৰ মাজত কেনেদৰে দুটা মেল গেমেট সৃষ্টি হ'ব আৰু কেনেকুৱা মেল গেমেটোফাইট এটাৰ কেতিয়া 2 সেল ষ্টেজ এটা আছে 3 সেলড ষ্টেজ ডেভেলপমেণ্ট অফ মেল গেমেটোফাইটৰ ভিতৰত 2 সেল ষ্টেজ কোনখিনি 3 সেল ষ্টেজ কোনখিনি সেই সকলোবিলাক ধুনীয়াকৈ নোটছ দিয়া আছে গতিকে ডেভেলপমেণ্ট অফ মেল গেমেটোফাইটটো ক্লিয়াৰ হ'ব লাগিব তাৰপিছত আমি ক্লিয়াৰ হ'ব লাগিব মেগাস্পৰোজেনেসিস প্ৰডাকশ্যন অফ মেগাস্পোৰ এটা পলেন মাদাৰ সেলৰ পৰা 4টা মাইক্ৰস্পোৰ সৃষ্টি হোৱা ঘটনাটো মাইক্ৰস্পৰোজেনেসিস আৰু তেনেকুৱা প্ৰতিটো মাইক্ৰস্পোৰৰ মাজত দুটাকে মেল গেমেট সৃষ্টি হোৱা ঘটনাটো মাইক্ৰগেমেটোজেনেসিস যাৰ লগত একেলগে ৰেফাৰেল হৈ আছে ডেভেলপমেণ্ট অফ মেল গেমেটোফাইট তাৰ পৰৱৰ্তী হৈছে মেগাস্পৰোজেনেসিস এটা মেগাস্পোৰ মাদাৰ সেলৰ পৰা 4টা মেগাস্পোৰ সৃষ্টি হৈ পেলাই কেনেদৰে 3টা নষ্ট হৈ গ'ল এটা ৰৈ গ'ল আৰু সেই কথাটো মেগাস্পৰোজেনেসিস আৰু সেই মেগাস্পৰোজেনেসিসৰ পিছত সেই ৰৈ যোৱা ফাংচনেল মেগাস্পোৰৰ ভিতৰত কেনেদৰে ফিমেল গেমেট ডেভেলপমেণ্ট হ'ব এক এপাৰেটাছৰ আৰু হেতু কোৱা হয় ম্যাক্ৰোগেমেটোজেনেসিস মেল গেমেট বিলাক সদায় সৰু এইকাৰণে মাইক্ৰোগেমেটোজেনেসিস ফিমেল গেমেট বিলাক সদায় লাৰ্জ সাইজ বেসিক্যালি বেছিভাগ ক্ষেত্ৰতে লাৰ্জ সাইজ সেইকাৰণে ম্যাক্ৰোগেমেটোজেনেসিস ইয়াৰ লগত একেলগে ৰেফাৰেল হৈ আছে ডেভেলপমেণ্ট অফ ফিমেল গেমেটোফাইট যেহেতু তোমালোকে গম পালা যে এম্ব্ৰায়োচেককে ফিমেল গেমেটোফাইট বুলি কোৱা হয় সেই এম্ব্ৰায়োচেক এটা কেনেদৰে ফাংচনেল মেগাস্পোৰৰ ভিতৰত ডেভেলপ কৰে সেইটো ডেভেলপমেণ্ট অফ ফিমেল গেমেটোফাইট তাৰ পৰৱৰ্তী এই 4টা ভাইটেল পইণ্ট তাৰ পিছত আমি আলোচনা কৰিব লাগিব পলিনেশ্যন সম্পৰ্কত কাৰণ তোমালোকে জানা পলিনেশ্যন বেসিক্যালি ৰেফাৰ্স টু দা
fusion of the male gamete and female gamete. গতিকে আমি পলিনেশনৰ বিষয়ে এই চেপ্টাৰটোত আছে পলিনেশন বুলি ক'লে আকৌ দুটা ভাগ এটা আছে সেলফ পলিনেশন আৰু এটা ক্ৰছ পলিনেশন সেলফ পলিনেশন বুলি ক'লে তোমালোক টেবলেটত দিছো মই অটোগেমি কি বস্তু গেইটনোগেমি কি বস্তু অটোগেমি মানে এটা ফুলৰে পৰাগৰেণু যদি সেই ফুলৰে যদি ষ্টিগমাত পৰে হেতু অটোগেমি এডাল গছৰ এটা ফুলৰ পৰাগৰেণু যদি সেইডাল গছৰে আন এটা ফুলৰ ষ্টিগমাত পৰে হেতু হৈছে গেইটনোগেমি সো দ্যাট ইজ দা সেলফ পলিনেশন ক্ৰছ পলিনেশন বুলি কোৱাৰ লগে ফোকাস কৰা আছে ক্ৰছ পলিনেশন বুলি কোৱাৰ লগে আমি কথা পাতিছিলো মানে পলিনেশনটোৰ বিষয়ে কথা পাতোতে আমি সেলফ পলিনেশন আৰু এটা হৈছে ক্ৰছ পলিনেশন সেলফ পলিনেশন বুলি কোতে মই ক'লে তোমালোক অটোগেমি এন্ড গেইটনোগেমি ক্ৰছ পলিনেশন বুলি কোৱাৰ লগে আমি দুটা কাৰকৰ দ্বাৰা হয় এটা হৈছে বায়োটিক এজেন্সিছ আৰু এটা আছে এবায়োটিক এজেন্সিছ বুলি ক'লে যদি পানীৰ দ্বাৰা হয় তাক হাইড্ৰোফিলি বুলি কয় যদি বতাহৰ দ্বাৰা হয় তাক এনিমোফিলি বুলি কয় বায়োটিক এজেন্সিছ বুলি ক'লে যদি মানুহকে ধৰি বিভিন্ন ধৰণৰ এনিমেলৰ দ্বাৰা হয় তাক এন্থ্ৰোপোফিলি বুলি কয় এন্থ্ৰোপোফিলিৰ আকৌ বিভিন্ন ভাগ আছে পোক পৰুৱাৰ দ্বাৰা হলে কোৱা হয় এন্টোমোফিলি শামুকৰ দ্বাৰা হলে কয় মেলাকোফিলি বাদুলিৰ দ্বাৰা হলে কয় কাইৰোপটেৰোফিলি মোৰ এটা বস্তু ভুল হৈছে যে মানে জুফিলি বুলি কোৱা হয় মানুহকে ধৰি এনিমেলৰ দ্বাৰাই যদি পলিনেশন হয় হেতু জুফিলি বুলি কয় স্পেসিফিক্যালি মানুহৰ দ্বাৰা হলে হেতু কোৱা হয় এন্থ্ৰোপোফিলি সেইকাৰণে শামুকৰ দ্বাৰা হলে বুলি ক'লো মই মেলাকোফিলি বাদুলিৰ দ্বাৰা হলে কোৱা হয় কাইৰোপটেৰোফিলি বাটাৰফ্লাইৰ দ্বাৰা হলে কোৱা হয় সাইকোফিলি বুজি পালানে বাদুলিৰ দ্বাৰা কাইৰোপটেৰোফিলি এন্থ্ৰোপোফিলি ক'লো মই সাইকোফিলি ক'লো বাটাৰফ্লাইৰ দ্বাৰা শামুকৰ দ্বাৰা মেলাকোফিলি ক'লো আৰু চৰাইৰ দ্বাৰা হলে কোৱা হয় অৰ্নিথোফিলি চৰাইৰ দ্বাৰা হলে কোৱা হয় এইবিলাক ডিটেইলছত তোমালোকক আমি দিয়া আছে পলিনেশন বুলি ক'লে মই সেলফ পলিনেশন আৰু ক্ৰছ পলিনেশনৰ কথাই সেলফ পলিনেশনৰ এটো অটোগেমি আৰু গেইটনোগেমি ক্ৰছ পলিনেশনক জেনোগেমি বুলি কোৱা হয় মনত ৰাখিবলগীয়া কথা জেনোগেমি বুলি কয় মই এটো ক'ব খুজিছো যে আমি যদি লিংকৰ দ্বাৰা এই ক্লাছটো বুজাব লাগিলেহেতেন তেতিয়া হলে 4-5 দিনতো শেষ নহয় কাৰণ তোমালোকে জানা যে আমি খুব শৃংখলাবদ্ধভাৱে খুব স্পষ্টকৈ সহজ সৰলকৈ তোমালোকৰ মগজুত যেহেতু ভৰাই দিয়াৰ আমাৰ এটা আকাংক্ষা থাকে খুব স্লো মোশনত যাব লাগিব SDR4 we have already discussed 60% এতিয়া বাকি 40% বুজাব লাগে কিন্তু আমি ৰেফাৰেন্সত আগৰখিনি আনিবলগীয়া হৈছে এই ক্লাছটো নরমাল ষ্টুডেন্টৰ কাৰণে মই এই লিংকৰ ক্লাছটো কিন্তু নহয় এই ক্লাছটো সেই সকল ষ্টুডেন্টৰ কাৰণে যিসকল বায়োলজি কৰ্নাৰৰ ষ্টুডেন্ট আৰু যিসকলক ইতিমধ্যে আমি যথেষ্টখিনি কথা এই চেপ্টাৰটোৰ যথেষ্টখিনি কথা ডাইসেকশন কৰি ফুল দেখুৱাই দিয়াৰ লগে যথেষ্টখিনি কথা সহজ সৰলকৈ বুজাই দিছো সেই সকল ৰৈ থকা ষ্টুডেন্টখিনিৰ কাৰণে এই ক্লাছটো পলিনেশনৰ পিছত এই চেপ্টাৰটোত আমি আলোচনা কৰিবলগীয়া কথাটো হৈছে কি যে ডাবল ফাৰ্টিলাইজেশ্যন বা ট্ৰিপল ফিউজন কি বস্তু ডাবল ফাৰ্টিলাইজেশ্যন অথবা ট্ৰিপল ফিউজন ডাবল ফাৰ্টিলাইজেশ্যন বুলি ক'লে আকৌ তোমালোকে জানা সিংগেমি প্লাস ট্ৰিপল ফিউজন গতিকে সিংগেমিৰ দ্বাৰাই আল্টিমেটলি জাইগোট প্ৰডাকশ্যন হয় বা ট্ৰিপল ফিউজনৰ দ্বাৰাই আকৌ আল্টিমেটলি কি হয় এন্ডোস্পাৰ্ম প্ৰাইমাৰী এন্ডোস্পাৰ্ম নিউক্লিয়াছ প্ৰডাকশ্যন হয় যাক এন্ডোস্পাৰ্ম বুলি কয় গতিকে তাৰ পৰৱৰ্তী আমি এই চেপ্টাৰটো কথা পাতিব লাগিব ডাইকট এমব্ৰায়ো ডেভেলপমেন্ট
তাৰ পিছত আমি পাতিব লাগিব মনোকট এমব্রায়ো ডেভেলপমেন্ট গতিকে মোটামুটিভাৱে চেপ্টাৰটোত এইকেইটা পইণ্টে থকা বুলি আমি ক'ব লাগিব মাইক্ৰস্পোৰোজেনেসিস বুলি ক'লোঁ তাৰপিছত মাইক্ৰোগেমেটোজেনেসিস অথবা ডেভেলপমেন্ট অফ মেল গেমেটোফাইট তাৰপিছত মেগাস্পোৰোজেনেসিস তাৰ পৰৱৰ্তী সময়ত মেক্ৰোগেমেটোজেনেসিস বা ডেভেলপমেন্ট অফ ফিমেল গেমেটোফাইট এইটো চাৰিটা পইণ্ট হ'ল 5 নম্বৰ পলিনেশন সম্পৰ্কত এই চেপ্টাৰটোত ডিটেইলছ আছে 6 নম্বৰতে ইয়াতে ডাবল ফাৰ্টিলাইজেশ্যন বা ট্ৰিপল ফিউজনৰ বিষয়ে ক্লিয়াৰ জানিব লাগিব নেক্সট নাম্বাৰ হৈছে ডাইকট এমব্রায়ো ডেভেলপমেন্ট আৰু মনোকট এমব্রায়ো ডেভেলপমেন্ট এতিয়া আমি মাইক্ৰোস্পোৰোজেনেসিসটো বুজাবলৈ চেষ্টা কৰিম Microsporogenesis. What is microsporogenesis? এটা পোলেন মাদাৰ সেলৰ পৰা চাৰিটা মাইক্ৰোস্পোৰ সৃষ্টি হোৱা ঘটনাটো হৈছে মাইক্ৰোস্পোৰোজেনেসিস আমি একাটো ফ্ৰম দ্য ভেৰি বিগিনিং কম মই আগতে অলৰেডি কৈছোঁ তোমালোকক যে এন্থাৰৰ এন্ড্ৰোচিয়ামৰ এন্থাৰৰ এন্থাল লবৰ মাইক্ৰোস্পৰেঞ্জিয়ামৰ ভিতৰৰ এপিডাৰ্মিছ এণ্ডোথেচিয়াম মিডিল লেয়াৰ আৰু টেপেটামৰ মাজত থকা পোলেন মাদাৰ সেলৰ পৰা মাইক্ৰোস্পোৰ সৃষ্টি হয় এটা পোলেন মাদাৰ সেলৰ পৰা চাৰিটা মাইক্ৰোস্পৰ তাকে মাইক্ৰোস্পোৰোজেনেসিস বুলি কোৱা হয় এতিয়া প্ৰথম কথাটো আহিল যে পোলেন মাদাৰ সেল আকৌ ক'ৰ পৰা আহিল সেইটো যদি তোমালোকে জানিব খোজা তেতিয়া আমি ক'ব লাগিব আমি এন্ড্ৰোচিয়ামৰ ষ্টেমেনৰ ওপৰত যেটো এন্থাৰ থাকে যাক পৰাগকোষ বুলি কোৱা হয় আৰু সেই পৰাগকোষ বিলাকত কিছুমান স্পেচিয়েল সেল থাকে যাক আৰ্কেস্পোৰিয়েল সেল বুলি কয় আৰ্কেস্পোৰিয়েল সেল বা আৰ্কেস্পোৰিয়াম বুলিও কয় আৰ্কেস্পোৰিয়েল সেল অথবা আৰ্কেস্পোৰিয়াম আৰু সেই ইয়াক অসমীয়াত প্ৰপ্ৰহুত কোষ বুলি কয় তাৰমানে এন্থাৰত বহুত সেল থাকে কিছুমান সেল become specialized due to the presence of dense cytoplasm and large sized nucleus that is called archesporial cell or archesporium আৰু এই archesporial cell প্ৰতিটো archesporial cell by means of mitotic division দুটা সেললৈ ৰূপান্তৰিত হয় এটা কোৱা হয় বাহিৰৰটো কোৱা হয় outer primary parietal cell তোমালোকক মই এইবিলাক ছবি এঁকি দিছিলোঁ তোমালোকক অফলাইন ক্লাছত মই এইবিলাক ছবি এঁকি দেখুৱাই দিছোঁ আজি জাষ্ট মই স্পীডত অকণমান থৰলি চেপ্টাৰটো চেষ্টা কৰিছোঁ আউটাৰ প্ৰাইমাৰী পেৰাইটেল সেল আৰু ভিতৰৰটো কোৱা হয় ইনাৰ প্ৰাইমাৰী স্পোৰোজিনাছ সেল outer primary parietal cell ultimately can produces four layer একেবাৰে আউটৰ লেয়াৰটো মাইক্ৰোস্পৰেঞ্জিয়ামৰ একেবাৰে ভিতৰৰ লেয়াৰটোৰ নাম কি আছিল এপিডাৰ্মিছ তাৰ ভিতৰৰ লেয়াৰটোৰ নাম এণ্ডোথেচিয়াম তাৰ ভিতৰৰ লেয়াৰটোৰ নাম মিডিল লেয়াৰ আৰু আটাইতকৈ ভিতৰৰ লেয়াৰটোৰ নাম হৈছে টেপেটাম আৰু এই টেপেটামৰ ভিতৰতে ইনাৰ প্ৰাইমাৰী স্পোৰোজিনাছ সেল আছে আৰু ইনাৰ প্ৰাইমাৰী স্পোৰোজিনাছ সেলবিলাক বাই মাইটোসিস পোলেন মাদাৰ সেললৈ ৰূপান্তৰিত হেভিং টুৱাইছ এন ক্ৰোমোজোম ইনাৰ প্ৰাইমাৰী স্পোৰোজিনাছ সেল undergoes mitosis as a result of mitosis numerous
pollen mother cell can result in. Every pollen mother cell can produces 4 numbers of microspore. So, এটা pollen mother cellৰ পৰা 4টা microspore সৃষ্টি হোৱা ঘটনাটোকে microsporogenesis বুলি কোৱা হয়. That is the microsporogenesis. Microspores are generally produced as a cluster. That's why that is called microspore tetrad. Later, all each microspore become liberated from each other and can produces pollen grain. এতিয়া আমি নেক্সট পাতিম microgametogenesis. Microgametogenesis. Microgametogenesis অথবা ডেভেলপমেন্ট অফ মেল গেমেটোফাইট. তোমালোকক মই কৈছোঁ যে পোলেন গ্ৰেইনকে এটা সময়ত মাইক্ৰস্পোৰ বুলি কোৱা হৈছিল আৰু সেই মাইক্ৰস্পোৰকে এটা সময়ত মেল গেমেটোফাইট বুলি কোৱা হয় as because pollen grain or microspore having 2 male gamete. এতিয়া চোৱা আমি যেটো মাইক্ৰস্পোৰ পালো এই মাইক্ৰস্পোৰটো এই মাইক্ৰস্পোৰ যেটো আমি পাইছো এই মাইক্ৰস্পোৰ বিলাকৰ পোলেন গ্ৰেইন বা মাইক্ৰস্পোৰ বিলাকৰ বাহিৰৰ ৱালখনৰ নাম এক্সাইন মনত ৰাখিবা ভিতৰৰ ৱালখনৰ নাম ইনটাইন এক্সাইন consist of sporopollenin and cutin whereas intine consist of cellulose and pectin. আমি যদি এটা মাইক্ৰস্পোৰ বা পোলেন গ্ৰেইন এটা ফোকাস কৰো মাইক্ৰস্পোৰ বা পোলেন গ্ৰেইনৰ বাহিৰৰ ৱালখনক এক্সাইন বুলি কয় ভিতৰৰ ৱালখনক ইনটাইন বুলি কয় এক্সাইন স্পোৰোপোলেনিন আৰু কিউটিন নামৰ ৰাসায়নিক দ্ৰব্যৰ দ্বাৰা তৈয়াৰী স্পোৰোপোলেনিনকে পোলেন কিট বুলিও কয় আৰু ইনটাইন পেকটিন আৰু সেলুলোজৰ দ্বাৰা তৈয়াৰী এই যেটো মাইক্ৰস্পোৰ আছে এই মাইক্ৰস্পোৰৰ মাজত মেল গেমেট ডেভেলপমেন্ট হোৱা কথাটো হৈছে ডেভেলপমেন্ট অফ মেল গেমেটোফাইট গতে ইয়াতে সোয়া ইয়াত বেসিক্যালি এটা নিউক্লিয়াস থাকে মাইক্ৰস্পোৰৰ মাজত আৰু এই নিউক্লিয়াসটো দুটা নিউক্লিয়াস হলে এটা সময়ত ৰূপান্তৰিত হয় আৰু এই নিউক্লিয়াস দুটাকে কোৱা হয় এটা কোৱা হয় ভেজিটেটিভ নিউক্লিয়াস আৰু এটা কোৱা হয় জেনেৰেটিভ নিউক্লিয়াস আমি মাইক্ৰোগেমেটোজেনেসিসৰ কথা পাতি আছো আমি মাইক্ৰোগেমেট সৃষ্টি হোৱা ঘটনাটোৰ কথা পাতি আছো আমি ডেভেলপমেন্ট অফ মেল গেমেটোফাইটৰ কথা পাতি আছো আমি কৈ আছো যে মাইক্ৰস্পোৰৰ মাজত এটা নিউক্লিয়াস থাকে তাৰ মাইটোসিস হৈ দুটা হয় এটা কয় ভেজিটেটিভ নিউক্লিয়াস আৰু এটা কয় জেনেৰেটিভ নিউক্লিয়াস as a result of the division of the nucleus into two ultimately the whole cell become divisible into two one cell having vegetative nucleus is called vegetative cell another cell having generative nucleus is called generative cell মনত ৰাখিবা গতিকে এটা সময়ত কি হয় ইনটাইন কামস আউট থ্ৰু দা ইয়াতে যিখিনি ঠাইত কিছু এটা নিৰ্দিষ্ট এটা ডিস্টিংগুইশ লোকেশনত স্পোৰোপোলেনিন নাথাকে ইয়াক জাৰ্মপোৰ বুলি কয় আৰু এই স্পোৰোপোলেনিন নথকা ঠাইৰ যিখিনি ঠাই সেইখিনিৰে তোমাৰ পোলেন টিউবডাল এণ্ডৰে ওলাই আহে ইনটাইন কামস আউট এজ পোলেন টিউব আৰু যেতিয়া পোলেন টিউবডাল এণ্ডৰে ওলাই আহিব আৰু সেই পোলেন টিউবৰ মাজত তেতিয়া ইয়াৰে মাজত থকা নিউক্লিয়াস দুটাও সোমাই আহে এটা আছিল ভেজিটেটিভ নিউক্লিয়াস আৰু এটা আছিল জেনেৰেটিভ নিউক্লিয়াস
ভেজিটেটিভ নিউক্লিয়াছ আৰু জেনেৰেটিভ নিউক্লিয়াছ দুয়োটা ওলাই আহে আৰু তেনেকুৱা এটা সময়ত এই পোলেন টিউবৰ মাজত থকা ভেজিটেটিভ নিউক্লিয়াছক এনেকৈ এটা সময়ত টিউব নিউক্লিয়াছ বুলিও কোৱা হয় টিউব নিউক্লিয়াছ আৰু এই যিটো জেনেৰেটিভ নিউক্লিয়াছ আছে ই দুটা মেল গেমেটলৈ আল্টিমেটলি ৰূপান্তৰিত হয় বৰ ইম্পৰ্টেণ্ট কথাটো মই প্ৰথমতে কৈছিলোঁ মাইক্ৰস্পোৰৰ মাজত এটা নিউক্লিয়াছ আছিল নিউক্লিয়াছটো দুটা হ'ল এটা হৈছে জেনেৰেটিভ নিউক্লিয়াছ এটা আছিলে ভেজিটেটিভ নিউক্লিয়াছ থকা চেলটোক ভেজিটেটিভ চেল বুলি কয় কাৰণ চেলটো আল্টিমেটলি দুটা ভাগত ভাগ হৈ যাব নিউক্লিয়াছ দুটা ভাগত ভাগ হৈ যোৱাৰ পিছত জেনেৰেটিভ নিউক্লিয়াছ থকাটোক জেনেৰেটিভ চেল বুলি কয় আৰু এটা সময়ত পোলেন টিউব সৃষ্টি হয় নিউক্লিয়াছ যেতিয়া সোমাই আহে ভেজিটেটিভ নিউক্লিয়াছক সেই সময়ত টিউব নিউক্লিয়াছ বুলি কয় জেনেৰেটিভ নিউক্লিয়াছটোৰ পৰা দুটা মেল গেমেট প্ৰডাকশ্যন হয় আৰু অৰ্থাৎ এই দুটাই হৈছে মেল গেমেট এই দুটাকে আল্টিমেটলি মেল গেমেট বুলি কোৱা হয় মেল গেমেট গতিকে এটা সময়ত ইয়াত দুটা নিউক্লিয়াছ আছিলে বা দুটা চেল আছিলে সেইটো টু চেল ষ্টেজ ইয়াতে যিহেতু এতিয়া ইয়াতে তোমাৰ দুটা মেল গেমেট থাকিলে এটা টিউব নিউক্লিয়াছ থাকিলে ইয়াত থ্ৰী চেল ষ্টেজ বুলিও ক'ব পাৰি গতিকে এইটো হৈছে ডেভেলপমেণ্ট অফ মেল গেমেটফাইট আমি ক্লাছটো আজি কণ্টিনিউ মানে শেষ কৰিব পৰা নাই আমি এই মাইক্ৰ' গেমেট'জেনেচিছৰ কিছু কথা এই পিছৰ ক্লাছত আমি আৰম্ভ কৰি এনেদৰে আমি কণ্টিনিউ কৰিম হা আজি এইখিনিতে আমি ৰাখিছোঁ থেংক ইউ